ইয়াৰ ভৰিৰ বিষত মাৰাই যাম দে আৰু নৰা হৈছো আৰু মই। ছাৰ মোক কিবা এটা কৰক হে, ভৰিখন ঠিক কৰাৰ ব্যৱস্থা কৰিম ৰ বুঢ়াই দিব নহয় আজি 20,000 টকা। টেবলেট আনিম নহয়, টেবলেট খাই দিবি ভাল পাই যাবি দে বিষ। কিন্তু ছাৰ মোকো 5,000 টকাটো দিব লাগব, কাৰণ মোৰ কাৰণেহে বুঢ়াই 20,000 টকা দিব। দে হ'ব দে, দিম দে, টেনশ্যন ল'ব নালাগে। আগত দিয়ক ৰচোন পইচাটো। হ'ব দিয়ক দে, দি ভালকে মালিচটো। দি আছো দিয়ক। খুৰা হাত দেখোনে। তহঁতৰ ৰুমটো চাই বোলে একবাৰ খুৰেৰে একবাৰ দেখাব আনলো। হয় নেকি? কালি কিন্তু ঘোটাৰ কিন্তু ভাল নিচা লাগছিল দিয়ক আপোনালোক ডক্টৰে। তাকেই তোৰ কিয় বা ইমান নিচা লাগিল? এই বয়স হৈছে না, সেইদৰি নিচা লাগছি। সেইদৰি নিচা লাগছি। তহঁত এতিয়া চেংৰা চলি না, তহঁতৰ সেইকাৰণে নিচা লগা নাই বেছি। সেইটো হয় দিয়ক। বুঢ়া হাতৰ কালি প্ৰেম লীলা হেতৰ। পিছে খুৰা ইয়াৰ ভৰিখনো অপাৰেশ্যন কৰাৰ কথা কৈছিলো নহয় আপোনাক। সেয়েতো সেইকাৰণেতো আহিছো 20,000 টকাটো দিবা কাৰণে। মই এখেতকো কৈছো, বিৰাট দুখ পাইছে এখেতেও। ভৰিত তই কেনেকে দুখ পাইছিলি? দুখ পাৱা মানে একেবাৰে গাড়ী উঠি গৈছিল ভৰিৰ ওপৰেদি। তাৰপিছত ডক্টৰে পাতি লোৱা কথা কৈছিল, পইচাৰ অভাৱত লগাব নোৱাৰিলো। আৰু তাৰপিছত কি কৰিছিলি জানা? এই বাঁহৰ কামি বান্ধি পেলাই চলি আছিলি। বাঁহৰ কামি বান্ধি চলি আছিলি তই? বাপ্পা জীৱনত প্ৰথম শুনা পালোৱে মই। আৰু 20,000 টকাতে পাতি লব হব না? শুনা মতে বেছি যাব লাগছিল দেখোনে। খচ্চৰে বুঢ়াই অস্তাদি দেখাবা আহিছে। এই ঘূৰা আমি কি মিছা কথা কম নেকি? নে ডক্টৰে কৈছে 20,000 টকা লাগব বুলি। এতে মিছা কথা নকয় দিয়ক। মোৰ কাৰণে বুকখান খুন্দা মাৰি ধৰে এতৰ কথা শুনিলি। ৰবহে, আপোনাৰ ঘৰত বুকখানে খুন্দা মাৰি ধৰে। নহয় সঁচাকে কৈছো, কিবা এটা গড়বৰ আছে এতৰ। এওক ঠগে আছে যেন পাইছো সিহঁতে। অকমান তদন্ত কৰবা লাগব ৰ। এইটো ল 20,000 টকা, ইয়াৰ অপাৰেশ্যনটো ভালকে কৰবি। খুৰা হ'ব দিয়ক, আজিয়ে লৈ যাম। দে লৈ যাবি। খুৰা হ'ব দিয়ক। বলক যাই থাকো। বলক। আপুনিও কিন্তু এতক বেছি বিশ্বাস কৰি আছে দিয়ক। হ'ব দিয়ক, আপুনি কিবা সন্দেহ কৰি থাকে। এতে সেনে চলি নহয়, বলক। গম পাম বলকচোন, মই আছোৱে নহয় এইকেইদিন। বলক। ছাৰ দিয়ক মোৰ 5,000 টকাটো। দিম ৰ। কিন্তু এই বুঢ়াই কুকুৰে মাজত কি অস্তাদি দেখাবা আহে। হয় দিয়ক। দিয়ক মই 5,000 টকাটো। ৰয়ে কুকুৰ দি আছো, কেনে কৰা দেখোন। একেবাৰে উঠাই নৰা দিবি, এতিয়া একদম খৰে উঠছা পইচাটোৰ কাৰণে। নহয় বহুত দিন দামী মাল খাবা মানে। বিৰাট দামী মাল কুকুৰ, বুঢ়াৰ খালৰো শিঙি মাছ মাখাই হবা ধৰছি। হ'ব দিয়ক, এইখিনি টকা দি চলি থাকিম দিয়ক। কি এখিনি টকা? 15,000 টকা মোৰ, 5,000 টকা তই যি কৰা কৰি থাক। ছাৰ মোকো দিব অলপ 1,000 টকা মান। দে হ'ব দে, দিম দে। বুঢ়াৰ পৰা ঘণ্টা আৰু পইচা ফিৰাব লাগব। এনেও সি লেডিছ মা, অলপ কান্দি দিলি হৈ গেল তাৰ আগত। হয় দিয়ক ছাৰ। এটা কথা কওঁ, কিন্তু মোৰ চলিকেইটাৰ ওপৰত কিন্তু মোৰ সন্দেহ হৈছে দিয়ক। আপুনিও কি সন্দেহ কৰি থাকে হে? আপুনি নিজে কওকচোন, বাঁহৰ পাতি দি কাবাই ভৰি থেংকে বান্ধি চলিব পাৰে? আপোনাক সিহঁতে বিৰাট মূৰ্খ বনাই আছে যেন পাইছো। এনেকে কল ললে আপুনি 20,000 টকা দি দিলা, কিজানি সিহঁতে মিছাই কৈছি। নাই সিহঁতে মিছা কব নোৱাৰে, মই জানো। কথা কওঁ, তাৰ ভৰি ভাঙছি, কিবা ভাঙছি, তাৰ ঘৰৰ পৰিয়ালৰ মানুহ তাকলৈকে খবৰ ল'বা অহা নাই। নাই ঘৰৰ মানুহ আছে, আটেক এটাই আছে তাৰ, তাকো বেমাৰী। এটা কাম কৰবচোন, তাৰ আটেকক তাৰ লগত চলি এটাক লৈ আনবা দিব। নাই লগা হলে আমাৰ লগত ইয়াতে থাকবো, তেতিয়াহে প্ৰমাণ পোৱা যাব কিমান সঁচা কিমান মিছা সিহঁতে। সেইটো কি ডাঙৰ কথা আৰু, আনবা পাৰব। মই আজিয়ে কৈ দিম দিয়ক আনবা কাৰণে। কবচোন। আপুনিও কালি ঘোটাৰ নিচাত কি মোক কয়, মই নাকৰ নোম পকছি, কিবা পকছি। নহয় দিয়ক, সেইটো সঁচাকে কৈছো, নাকৰ নোম কেটলা কাটব আপোনাক, কেম্বা দেখা পায়। দিয়ক কাটিম দিয়ক আজি। আৰু এই কেছটো কিন্তু তদন্ত কৰবা লাগব ভালকে, গম পাইছি না নাই? মই থাকোতে আপোনাক এনেকে কোনবাই ঠগাই থাকব, এইটো হবাই নৰে। নঠগৈহে, আপুনিও মোৰ কথা বহুত চিন্তা কৰি থাকে। এইটো কথা নকব, আপোনাৰ নিচিনা কোমলন্তৰ মানুহে লাভ নাই আজিৰ দিনত। কিবা এটা কলে বুকখান হেঁচা মাৰি ধৰিব, কিবা মাৰি ধৰিব, এনেকে নহব নহয়। কি কৰিম, আপুনি মৰমে কৰে আৰু সেনেহেন। দিয়ক হ'ব দিয়ক। ততে তাৰ এটেকক লৈ আনবা দিব। হ'ব দিয়ক। ঘণ্টা বজাতৰো পুৱাই খাবা হলে নাই মখা। নাকফি দে ভৰি বিষত থাকবা পাৰা নাই। হইলেও দিয়কচোন, পুৱাই এইগিলা কোনবাই ধৰে না। কুকুৰকতো কবাই নেংগে, পুৱাৰ পৰাই ফিটিং। মাইকেল, কিবা কলে নেকি নে মোৰ কথা শুনা হেন পালো? কি কথা কয় আপুনি? কি কুকুৰ নেকি? আমি ৰাস্তাৰ কুকুৰ এটাৰহে কথা পাতি আছিলো। খচ্চৰ লাগে ৰে, কাক কুকুৰ বুলি কবা আহিছা তই? নহয় আপোনাক কেইটা কুকুৰ বুলি কলো? মই ৰাস্তাৰ ফাপৰেখ কুকুৰ এটাৰ কথাহে কৈ আছো ছাৰক। থৈ দিয়ে তোৰ ঘণ্টাৰ ছাৰ সি। হলেও এটা কথা কওঁ, কিন্তু আগতে কিন্তু আমাৰ ছাৰে আপোনাৰ ছাৰ আছিল। এতিয়া চান্স পাই গতে আমাৰ কুকুৰ হেন ভাবা হৈছে। তক কুকুৰক দি আছো ল মুখত চিয়া কৰি। মোৰ মুখখন গেল দে। পুৱাই মাথা গৰম নকৰবি খচ্চৰ চালা। মোৰ লগত মুখ খোজাবা আহে। খং উঠব কুকুৰা ইটাই খেদিম ঘৰৰ পৰা, গম পাবি। বুলি ইমান জোৰে মুখত গুৰি মাৰি দিবা লাগে না? আৰু লাগে নেকি তোক? দিয়ক, নালগে দিয়ক। দেয়ে কি হাল্লা কৰি মৰবা ধৰছা। ৰাতিপুৱাই মুড খাৰাপ কৰবা আহে মোৰ ঘণ্টা। মই মাথাত কিবা চিন্তা কৰি আছো। তোৰ ভৰিৰ অপাৰেশ্যন হল না বাবু? খুৰা দেখোন। খবৰটো ল'বা, অপাৰেশ্যনটো হল না ভালে ভালে? ছাৰ নহল অপাৰেশ্যনটো। কিয় জালাই কব দিয়ক। ঘণ্টা ফাঁচি মৰবা লাগে নেকি নে? মালো খাই আছো, ঘণ্টা ফাঁচিয়ে মৰো নেকি? কিবা এটা বাহানা দেওঁ ৰ ঘণ্টা। জালা অপাৰেশ্যনটো নহল যে? নহয়, অপাৰেশ্যন কৰবা নিছিলোৱে, কিন্তু অপাৰেশ্যনটো আৰু বোলে তাৰ ভৰিখনক কৰবা নৰে বোলে। কিয় কানবা আৰু কিয় ধৰলি তই? এতিয়াহে বুজি পাইছো, কুকুৰ এতে এনকেহে ঠগি আছে ঘৰিয়ালৰ চকুৰ পানী দেখে।
মানে খুৰা সেইখন ভৰি বোলে তাৰ কাম নাই বোলে, নতুন ভৰি এখন কিনবা লাগব বোলে। কি ঘণ্টাৰ ভৰি কিনবা লাগে কোন ডক্টৰৰ তাত দেখাইছা মোকো লৈ যাচোন সিহঁতৰ তাত। খুৰা মই কিয় মিছা কথা কম নেকি? খুৰা সোধকচোন মই কিয় মিছা কথা কম নেকি? কোৱাতটো নকয় বাৰু মিছা কথা, পিছে ভৰিখন কিনবা লাগিলে কিমান মান টকা লাগব আৰু? বেছি নহয়, 80,000 টকা লাগব। আপুনি এতিয়া 20,000 টকাটো আছে আৰু 60,000 টকা এটা হ'লে মানে নতুন ভৰিখন কিনি পেলাই লগাব পাৰলো হয় তাত। বাৰু দিম দে কিন্তু তাৰে আগতে এটা কাম কৰবা লাগব নহয়। ইয়াক ইমান এটা ডাঙৰ সহায় কৰি আছো মই, ইয়াৰ আতেকক মই লগ পাব লাগছিল নহয়। কিন্তু আতেকৰ বেমাৰ যে আহিবা নৰে নহয়। আহিবা নৰলা কি হ'ল? তই লৈ আনবি গাড়ী দি, কালি মুঠতে যেনকে হলেও আতেৰেক লৈ আনবি। মোৰ আতেৰে নহয় ৰ'ব, তাৰে আতেক। আতেকৰ কথাই কৈছো, তাৰ আতেক তোৰ আতেক নহয় নেকি? সেইকাৰণে কালি লৈ আনবি আৰু আমাৰ ঘৰত থাকবো, ইয়াতে থাকবা নাংগে। কবৰা আতেৰে আহিব নে নাহে? গম নাপাওঁ মই। ঘণ্টা ইয়াৰ লগত যত বটত ফাঁচবা নৰো মই। আৰু নাটকৰ অন্তিম পৰ্যায় আহি আছে যেন পাইছো ৰ। দে একো নহয় দে, লৈ আনবি, কালি লৈ আনবি। ভৰি কিনা পইচাটো দি দিব দে খুৰেৰে। দে জালা, কালি কিন্তু আনবি দে, মোৰ বিশ্বাসটো নাভাংবি। কালি যেনকে হলেও তাৰ আতেকক লৈ আনবি তই। হ'ব দিয়ক খুৰা। দে কালি তাতে নাপাহৰা কিন্তু। হ'ব দিয়ক। ঘণ্টা চেচ দে, আৰু আতেক ক'ৰ পৰা আনোৱে তোৰ? মই কি জানো ছাৰ, মোৰ আতেক কোন মই নিজে নাজনো। সেইগিলা আপোনাৰহে নাটক আছিল, আপুনি যি কৰে কৰক আৰু এতিয়া। আনক ক'ব পৰা আতেক বিচাৰি পেলাই আপুনি। ঘণ্টাই খচ্চৰ বুঢ়াটোৰ কাম এইগিলা। আমাৰ লেডিজ বুঢ়াক দি আছে বুদ্ধি মাখা। ঘণ্টা ইমান আশা কৰিছিলো আৰু অলপ পইচা ওলাম বুলি। ছাৰ যি কৰে ভালকে কৰব, ফাঁচি মল্লিয়াৰ পৰা খেদা খাব লাগব। হ'ব দে, তই চোৱা কথা কবা নাংগে। ছাৰ ক'ত যায় যাওঁ ৰ অলপ ওলাই পেলাই, কোনো বুঢ়া চুঢ়া পাওঁ নেকি চাওঁ ৰ তোৰ আতেক বানবা কাৰণে। ছাৰ হ'ব দিয়ক। ঘণ্টা পাবৰ এতিয়া জুতি তাৰ এই চাৰগিৰি ছুটি যাব আৰু হয় দিয়ক ছাৰ, তাৰো লেভেল বেছি হৈ গৈছে। সেইবুলি ফাঁচি মৰলে আমাৰ দুটাৰ অৱস্থা বেয়া হব। ময়ো কবৰা হয় কি নাটক খেলিম সময়ত তই গম পাবি নহয়। সি ফাঁচি মৰক পাই বছৰ কিন্তু বেলেগ। ময়ো এই সঠিক সময়টোৱে ৰখি আছিলো, গম পাইছা? এতিয়া গম পাবি কবৰাই কি খেল খেলে। বুঢ়া উঠছা না তই? নাটক জেলত আৰু নিবা লাগব। মই উঠাত নাই, মোৰ ওপৰত দি গাড়ী উঠি যাওক, মোৰ বাজি থাকবা ইচ্ছা নাই, মোক চম্পা কানে দি। তোক চালা বুঢ়াক জেলৰ পৰা ওলাই দিয়ে মানে মই ভুল করলো। ৰাস্তাত গাড়ী জাম লাগছি যে, মই এইগিলা নাজনো, মই চম্পা নহলে মই থাকবা নৰো। মোৰ ওপৰত দি গাড়ী উঠি যাওক ঘণ্টা, মই একো খাতিৰ নকৰো, মোৰ বাজি থাকবা ইচ্ছা নাই বুলিছো না। চালা তই কি খচ্চৰ বুঢ়া, তোৰ মৰবা বয়স হৈছি, চালা তই তিৰিৰ কাৰণে তই মৰবা ওলছা, তাকো বেলেগত তিৰি। তৰম নাই তোৰ। হয় দিয়ক ছাৰ, এইগিলা যে ক'ৰ পৰা যে মৰবা কি অসৎ বুঢ়া। আজিকালি ডেকা চলিগিলাতকে বুঢ়া গিলাৰহে উৎপাত বেছি দেখোন। বুঢ়া চালা 90 বছৰ ওপৰত হৈছে যেন পাইছো ইয়াৰ। থৌৰা ভাজলাই গেছি আৰু সি তিৰিৰ কাৰণে সি মৰবা খোজে। স্যার কি চাইছে, জলদি এক উঠোৱা ব্যৱস্থা কৰক, আমার দেরি হৈছে। বুঢ়া বয়স চয়স চাওয়াত নাই, কিন্তু চচৰে নিম তোক মই ভালে কৈছো উঠ। মই নুঠো বুলি কৈছো, মই নুঠোৱে, মোক চম্পা কানে দি তাৰপিছত মই উঠিম। ছাৰ কি হৈছে হে বুঢ়াৰ? ই আমাৰ লগত যে জেলত যে আছিল সেইটো বুঢ়াই নহয় ই। এটা চম্পা ঘূৰ্ণাও আনি দিবা লাগে, নহলে ৰাস্তাই এৰি নেদেংকে ৰাস্তা দি পৰি থাকে সদায়। এনে নিছিলো নেকি তাক জেলত? এতিয়া আৰু জেলতে নিবা লাগব এনে নাটক কৰি থাকলে ইয়াক। ঘণ্টা বুঢ়াই সঁচাকে কি মাল হে, কি তিৰি পাগলা দেখোন একেবাৰে তোৰো লাভ। সেইগিলা বাদ দি পাৰা যদি ইয়াক উঠো ব্যৱস্থা এটা কৰি নেদাই তই। উঠি আছো ৰ'ব। ঘণ্টা বুঢ়া গৈ তেল মাৰি ফেলে কিবা কৈ ফেলে যদি কবৰা আটেক কৰি ঘৰত লৈ যাব পাৰো, টেনচনে নাই দেখোন এইবোৰ। কি ভাববা জলদি, তাক উঠা ব্যৱস্থা কৰি নেদাই কিয়? দিয়ক মই কৰি আছো যাক ব্যৱস্থা। বুজি আছো ৰ'ব বুঢ়াক। জলদি কৰ, গাড়ী চাড়ী জাম হৈ গৈছি, মানুহ কমপ্লেইন কৰিছে। ৰ'ব। এটা চাচোন এফালে শুনি আহিছো মই। হাও জালা দেখোনে, ক'ৰ পৰা আহিলি তই? তোকে বিচাৰি আছিলো মই। আইজা মোক বিচাৰি লাভ নাই, মই চম্পাক নাপালি মই বাচি নাথকো, মোৰ ওপৰত দি গাড়ী বাজি যাবাই লাগব। ই চম্পাতকে ওপৰত চামেলি দি আছো তোক মই। দে পিছে মই উঠি লং ভালকে কথা পাতি আছো। ঘণ্টা সঁচাকে কি খচ্চৰ বুঢ়াহে, জীৱনত ঘণ্টা এনে অসৎ বুঢ়া দেখা নাই মই। দেখছি না ছাৰ, উঠাই দিলো না, টেনচন নাই, যাওক আপোনালোকে যাব পাৰে, মই ব্যৱস্থা কৰি আছো যাওক বুঢ়াৰ। দে বুঢ়া কিবা এটা ব্যৱস্থা কৰ, যাতে এখন নাটক আজিৰ পৰাই বন্ধ কৰে। তোক মই কিবা এটা পুৰস্কাৰ দিম যা ঘণ্টা। ছাৰ টেনচন নল'ব, মই কৈছো না বুঢ়াক মই কেনেকে মেনেজ কৰিব লাগে মই কৰি আছো যাওক। দে আপা নকক কিয় ক'ত চামেলি আছে। কি অসৎ বুঢ়া ক'ৰ পৰা মৰবা আহে বা। দিয়ক আপোনালোকে গাড়ী চাড়ী লৈ যাওক। ঠিক আছে স্যার, বহুত টাইম নষ্ট কৰিলে অসৎ বুঢ়াটোৱে। তোৰ চম্পা কি চম্পাতকে ওপৰত যি ঠৌগা মানে তই পাগলা হৈ যাবি ভাই। কিনো কয় ইমান ঠৌগা, মোক বা পচন্দ কৰে না নকৰে? তাই মই যি কওঁ সেই শুনে। দে বিছে মাথাটো মাৰি দি নে চামেলি কি লিখে? চামেলি বৈশ্য। চম্পাতকে নামটো ভাল লাগছে কিন্তু চামেলি বঢ়িয়া নাম। দে পিছে মাথাটো মাৰি দি। দিম ৰ কিন্তু তাৰে আগত তই এটা মোক সহায় কৰি দিবা লাগব। তই খাৱা চাৱাৰ একো টেনচন ল'বা নালাগে, আমাৰ ঘৰতে থাকবা পাৰবি। জেলত যে লগ পাইছিলি মোৰ লগত যে একেলগে আছিল কবৰা। সেই লেডিজ কাট যে চুলিৰ। সিয়ে বেলেগ একো কৰবা নালাগে। আমাৰ ভাড়া ঘৰৰ মালিকৰ আগত মানে সেই কবৰাত তই মানে আটেক হোৱাটো দেখাব লাগব, আটেক হৈ থকা নাটক দেখাব লাগব। তথাপিতো ইমান ডেকা মানুহ এটাক আৰু তাৰ আটেক হলি নাচাজে না। বাপ্পা একেবাৰে
একেবাৰে গতে গাভৰু ছোৱালীটো চামেলিক লাগব নালাগে সেইটো ক এই কিয় নালাগব ঘণ্টা লাজে লাগি গৈছি মোৰ নকৈ নাথাকবো বেছিকে গতে তাৰ লাজ পাউলাৰ মোক কিন্তু ৰাতি কিন্তু মাংস চাংস ভালকে খুৱাব লাগব খাবা আবি টেনচন ল'ব নালাগে চামেলি ঘৰটো কোনখিনি আমাৰ ভাড়া ঘৰৰ ওচৰতে দে তোক একদম মজাকে ফিটিং কৰি দিম মই পিছে হ'ব দে চম্পাক যিহেতু নাপালো আৰু বাদ দি আৰু চামেলিৰ লগতে থাকিম দে কিন্তু এটা কথা শুন মই কিন্তু বেছি টাইম পাছ কৰি নাথাকো দেই মই একেবাৰে কোৰ্ট মেৰেজে কৰি ল'ম ডাইৰেক্ট বিয়াই আৰু এই টেনচন নলবি তই জ্বালা থাকোতে কি টেনচন উঠে মই জ্বালা হয়ে জ্বালা পিছে দেৰি কিহৰ যৌ বল আৰু বন্ধুসকল ভিডিঅ' চাই যদি ভাল পালে লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব যদি ইয়াৰ নেক্সট পাৰ্টটো চাব বিচাৰে নেক্সট পাৰ্টত একদম আল্টিমেট জমনি লৈ আনি আছো আৰু আমাৰ এই ৰমিঅ বুঢ়া চামেলিকো আপোনালোকে দেখা পাব দিয়ক বাই বাই বন্ধুসকল পুৰাক লৈ যাম ৰ'ব ঘৰত